हेलो फ्रेंड्स आपनलोকৰ মাজত লৈ আইছো আৰু এটা ইনফৰমেশন যে আপোনালোকে ডিএলএড এন্ট্ৰেন্স এক্সাম দিলে আনঅফিশিয়াল আনসাৰ কি বিলাক চাইছে আপোনালোকে মিলাইছে এতিয়া আপোনালোকে বহু কেজনে মোক মেসেজ কৰিছে বা কমেন্ট কৰিছে যে নেক্সট প্ৰসেসটো কি হ'ব ৰিজাল্ট কেতিয়া দিব তাৰ পিছত ৰিজাল্ট দিয়াৰ পিছত আমাক কি কৰিব লাগিব কেনেকৈ সিট পাম এক্সাম ইমান ভাল হয় আৰু ওভাৰঅল ইনফৰমেশন যেটো মই পাইছো এই হিসাবত এটা এনালাইসিস দিব বিচাৰো যে পৰীক্ষা ম্যাক্সিমাম ষ্টুডেন্টৰ কিন্তু ইমান বেছি ভাল হোৱা নাই পাৰ্টিকুলাৰ কিছুমান ষ্টুডেন্টৰ আছে বহুত বেছি ভাল হৈছে 70 80 মাৰ্কস কেৰি কৰিব পাৰিব আৰু ম্যাক্সিমাম ষ্টুডেন্টৰ কিন্তু 40 to 50 এনেকৈ মাৰ্কস থাকিব গতিকে এইটো টেনচন কৰাৰ কোনো কাৰণ নাই যে কাট অফ বহুত বেছি হাই যাব কাট অফ কিন্তু বহুত কমি আহিব মোৰ মতে কিন্তু যেটো আমি কাট অফৰ কথাটো 100% গ্যাৰান্টি দি ক'ব নোৱাৰো কাৰণ হল এটো ফুললি আমি আমাৰ ডিপেন্ড কৰিব সিট কিমান আছে ক্যান্ডিডেট কিমান আছে এই গটেখিনি গতিকে এই ডিটেইলস তাৰ পিছত ৰিজাল্ট দিয়াৰ পিছত আপুনি কি প্ৰসেস এপ্লাই কৰিব লাগিব তাৰ পিছত আপুনি গভৰ্ণমেন্ট সিট পাব না প্ৰাইভেট সিট পাব কেনেকৈ পাব গটেখিনি প্ৰসেস আমি ইয়াৰ মাধ্যমত জানিম আজি ৰাখো স্পেশালি আপোনালোকৰ ৰিজাল্ট দিয়াৰ পিছত কি কৰিব লাগিব তাৰ পিছত ইম্পৰ্টেন্ট হ'ব ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ কিমান যাব কোনটো জিলাত কিমান সিট আছে এইবিলাক ইনফৰমেশন আপোনাক জানিব লাগিব তাৰ পিছত কাউন্সেলিং টু কেনেকৈ কৰিব ফাৰ্স্ট ৰাউণ্ডৰ ৰিজাল্ট কেতিয়া আহিব সেকেন্ড ৰাউণ্ডৰ ৰিজাল্ট কেতিয়া হ'ব গটিটো টাইম টু টাইম আপোনালোকক আপডেট দিয়া হ'ব তাৰ আগত এতিয়া জানি লওক যে সিট কিমান আছে এটো কিন্তু আগতে আপোনাৰ মাইন্ডত এটা সেট কৰি ৰাখিব লাগিব কোনটো ডিস্ট্ৰিক্টত কিমান সিট আছে আৰু কাউন্সেলিং কৰোতে আমি কোনটো ডিস্ট্ৰিক্ট চুজ কৰিব লাগিব ইয়াৰ ওপৰত কিন্তু বহুতখিনি ডিপেন্ড কৰিব আপোনাৰ সিট পোৱা আৰু নপোৱা গতিকে আহক আমি ডিস্ট্ৰিক্ট ওয়াইজ কি আছে তাৰ পিছত অফিশিয়াল ইনফৰমেশন মতে কেনেকুৱা ধৰণৰ দিয়া আছে প্ৰসেসটো এটো আমি চাই লওঁ ইয়াত চাওক ডিস্ট্ৰিক্ট হিচাপত আগতে ইয়াত আপোনালোকে চাব পাই আছে নিশ্চয় চাওক এটো অফিশিয়াল হয় অফিশিয়াল এবাৰ 2024-26 সেশনৰ টোটাল সিট অসমত কিমান আছে কোনটো ডিস্ট্ৰিক্টত কিমান আছে প্ৰাইভেটত কিমান আছে গভৰ্ণমেন্টত কিমান আছে ইয়াৰ ওপৰত এনালাইসিস কৰিহে আপোনাৰ সিটটো কাট অফ কিমান যাব এটো আমি ওলাব পাৰিম আফটাৰ দা ডিস্ট্ৰিক্ট সিলেকশন যেতিয়া ডিস্ট্ৰিক্টৰ মেৰিট লিষ্ট ডিস্ট্ৰিক্ট ওয়াইজ মেৰিট লিষ্ট আৰু ৰেংক লিষ্ট ওলাব তাৰ পিছতহে আমি এটা আইডিয়া এটা ধাৰণা কৰিব পাৰিম যে আপোনাৰ মাৰ্ক অনুযায়ী কোনখন ডিস্ট্ৰিক্টত আপুনি এপ্লাই কৰিলে কোনখন কলেজত আপুনি এপ্লাই কৰিলে সিটটো কনফাৰ্ম হোৱাৰ চান্সটো বেছি আছে গতিকে ইয়াত আপোনালোকে গটেখিনি মই নকম আপোনালোকে বিচাৰিলে আমাৰ ইএস ইউ কেন ক্ৰেক অফিশিয়াল টেলিগ্ৰাম চেনেল আছে তাত জয়েন হওক আৰু এই পিডিএফটো মই তাত শেয়াৰ কৰি দিম বৰপেটাত চাওক ইয়াত যেনেকৈ 7টা কলেজ আছে আৰু 7টাৰ ভিতৰত এটা দুটা তিনিটা আছে প্ৰাইভেট তিনিটা প্ৰাইভেট আছে আৰু বাকি 4টা আছে গভৰ্ণমেন্ট আৰু টোটাল সিট হৈছে 400 যেনেকৈ বঙাইগাঁও দুটা কলেজ আছে দুটা আছে গভৰ্ণমেন্ট আৰু ইয়াতে টোটাল সিট আছে 100 কাছাৰত যেনেকৈ আছে দুটা কলেজ আছে দুটা হৈছে গভৰ্ণমেন্ট আৰু ইয়াত টোটাল 150 সিট আছে তাকে এনেকৈ প্ৰতিটো ডিস্ট্ৰিক্টত আপোনালোকে চাই আছে প্ৰতিটো ডিস্ট্ৰিক্টত এনেকুৱা সিট বিলাক আছে কৰিমগঞ্জ কোকৰাঝাৰ টোটাল সিট আছে 200 ইয়াৰ ভিতৰত তিনিটা কলেজ আছে ডিএলএড কৰাৰ কাৰণে আৰু ইয়াৰ ভিতৰত এটা আছে প্ৰাইভেট আৰু দুটা আছে গভৰ্ণমেন্ট এনেকৈ প্ৰতিটো ডিস্ট্ৰিক্টৰ সিটৰ সংখ্যাটো আপুনি মাইন্ডত ৰাখিব লাগিব কাউন্সেলিংত এটো কামত লাগিব এটা চাওক ইয়াত আছে টোটাল ইনটেক ক্যাপাসিটি অফ কন্ডাক্টিং 2 years DLED course for the session 2024 to 26 is 4050 out of which 482 seat will be reserved for the regular in service teacher ৰেগুলাৰ টিচাৰ যিবিলাক ইন সাৰ্ভিস হোল্ডাৰ আছে ইয়াতৰ কাৰণে 482 সিট ৰিজাৰ্ভ থাকিব আৰু 4050 সিট আছে টোটাল ইয়াৰ ভিতৰত 482 ৰিজাৰ্ভ থাকিব তেওঁলোকৰ কাৰণে ওকে এতে এই ইম্পৰ্টেন্ট ইনফৰমেশনস অফ দা ক্যান্ডিডেট এইটো বহুত ইম্পৰ্টেন্ট এটো ভালকৈ শুনক আৰু বুজক যে কেনেকৈ কি হ'ব আফটাৰ ডিক্লাৰেশন অফ ডিস্ট্ৰিক্ট ওয়াইজ ৰিজাল্ট উইথ স্কোৰ and category wise rank online counseling will be held where candidate will have to mandatorily give their preference of type where she intend to study অর্থাৎ আপুনি আপোনাৰ যেটো ডিস্ট্ৰিক্ট ওয়াইজ মেৰিট লিষ্ট ওলাব স্কোৰ ক্যাটাগৰী ৰেংক হিচাপত যেটো লিষ্ট ওলাব তেতিয়া আপুনি এই লিষ্টত চাব আপোনাৰ ৰিজাল্টৰ লগত যে ৰেংক কিমান আহিছে ৰেংক সোৱাৰ পিছত আপুনি চুজ কৰিব লাগিব কি কাউন্সেলিং যে কাউন্সেলিং আপোনাক কৰিব প্ৰতিজন ব্যক্তিৰে প্ৰতিজন ক্যান্ডিডেট কাউন্সেলিং কৰিব লাগিব
কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট কথাটো হ'ল এইটো যে আপুনি কাউন্সেলিং কৰোঁতে যাতে ভুল নহয় আৰু কাউন্সেলিং কেনেকৈ কৰিব লাগে কি কৰিব লাগে কেনেকৈ আপোনাৰ সেফ ডিস্ট্ৰিক্টটো আপুনি চুজ কৰিব যাতে গভৰ্নমেণ্টত আপুনি সিটটো পায় গভৰ্নমেণ্টৰ সিটটো পায় এই সম্পৰ্কিত আপোনালোকক ডে বাই ডে আমি আপডেট দি থাকিম কেতিয়া কি হয় কেনেকৈ চুজ কৰিব আৰু ডিস্ট্ৰিক্ট ওয়াইজ যেটো ৰেংক বা স্কোৰ কাৰ্ড ওলাব তেতিয়া কিন্তু আমি ওভাৰঅল কাট অফ কিমান যাব পাৰে কোন ডিস্ট্ৰিক্টত কিমান যাব পাৰে এটা এনালাইসিস কৰিব পাৰিম তাৰ আগত কিন্তু এটো আমি কৰিব নোৱাৰিম বা কোনেও কৰিব নোৱাৰিব কাৰণ ডিস্ট্ৰিক্ট ওয়াইজ যেতিয়া ওলাব তেতিয়া আমি এটা এনালাইসিস কৰিব পাৰিম যে সাপোজ কোকৰাঝাৰত কিমান সিট আছে 200 সিট আছে কোকৰাঝাৰৰ টোটাল ৰেংক কিমান মাৰ্কস লৈকে গৈছে গতিকে ইয়াৰ ভিতৰত কি থাকে এটা বস্তু লক্ষ্য কৰিব অপশন বি ত আছে কি যে ইন each district 30% of the total intake capacity will be reserved for the candidate having science stream কিন্তু এতিয়া আপুনি কোনটো স্ট্ৰীমৰ হয় সায়েন্স নে আৰ্টস সায়েন্সৰ কাৰণে 30% সিট কি থাকিব টোটাল সিটৰ পৰা 30% ৰিজাৰ্ভ থাকিব আৰু 70% আৰ্টস এণ্ড আদাৰ সিস্টেমৰ কাৰণে থাকিব গতিকে আপোনাৰ এইটো হিচাপত ফৰ এক্সাম্পল লৈছো যে আপুনি কাউন্সেলিং কেনেকৈ কৰিব আৰু কাট অফ কিমান যাব আপুনি নিজেই ওলাব পাৰিব ফৰ এক্সাম্পল কোকৰাঝাৰ লৈছো কোকৰাঝাৰ টোটাল সিট আছে 200 তাৰে ভিতৰত ধৰি লওক 50 আছে প্ৰাইভেট আৰু 150 আছে আপোনাৰ গভট এতিয়া টোটাল ক্যান্ডিডেট যেটো ৰ্যাঙ্ক ডিস্ট্ৰিক্ট ওয়াইজ কি হ'ব ৰিজাল্ট ওলাব স্কোৰ কাৰ্ড ওলাব ৰ্যাঙ্ক হিচাপত এই হিচাপত কিমান ৰ্যাঙ্ক লৈকে আছে 150 লৈকে বা 200 লৈকে কিমান ৰ্যাঙ্ক নম্বৰ আহিছে এতিয়া 40 আহিছে না 30 আহিছে না 35 আহিছে তাৰ পিছত আপুনি চুজ কৰিব কাউন্সেলিংত যে আপুনি কোন ডিস্ট্ৰিক্টৰ কোনটো ইনষ্টিটিউচনত আপুনি ডিএলএড কৰিব বিচাৰে এটো ৰ্যাঙ্ক ওলোৱাৰ পিছত কৰিব আৰু এই হিচাপত যেতিয়া আপুনি কাউন্সেলিং কৰিব নিজৰ ডিস্ট্ৰিক্টখিনি চুজ কৰিব এনেকৈ হিচাপ কৰি যে মই সাপোজ কোকৰাঝাৰত কৰিব বিচাৰিছো এটা কোকৰাঝাৰৰ টোটাল সিট কিমান আছে টোটাল কোকৰাঝাৰৰ ৰ্যাঙ্ক কিমান আছে মোৰ নম্বৰ কিমান আছে এই হিচাপত আপুনি এটা এনালাইসিস কৰিব যে মোৰ মাৰ্কস পোৱাৰ ইয়াত চান্স আছে নে নাই তাৰ পিছত আপুনি কাউন্সেলিং কৰিব যে কাউন্সেলিংত আপুনি এইটো তিনিটা ইনষ্টিটিউশন আপোনাক সিলেকশন কৰিব লাগিব যে এই তিনিটা ইনষ্টিটিউশন সিলেকশন কৰিলো সাপোজ কোকৰাঝাৰৰ তিনিটা সিলেকশন কৰাৰ পিছত আপোনাৰ মাৰ্কস হিচাপত কি হ'ব আৰু এটা মেৰিট লিষ্ট ওলাই যাব যে এই মেৰিট লিষ্টত আপোনাক দিয়া থাকিব যে ইউ আৰ সিলেক্টেড ফৰ এডমিশন তাৰ পিছত আপুনি কি কৰিব পাৰ্টিকুলাৰ এই ইনষ্টিটিউশনত যাই ফৰ্ম আছে ফৰ্ম লৈ এডমিশনৰ ডকুমেন্ট ভেৰিফাই ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন ইত্যাদি কৰিব লাগিব তাৰ পিছতহে আপোনাৰ এডমিশনটো কনফাৰ্ম হ'ব আৰু যদি ফাৰ্স্ট ৰাউন্ডৰ এটো ৰিজাল্ট ফাৰ্স্ট ৰাউন্ডৰ যদি এটো নোলাই নামটো তথাপি টেনশন কৰিব নালাগে যদি আপোনাৰ মাৰ্কস ধৰি লওক মোৰ ওভাৰঅল যেটো আপোনালোকৰ কমেন্ট প্লাস আপোনালোকৰ আনঅফিচিয়াল এনসাৰ কি চাই যেটো আপোনালোকে কমেন্ট কৰিছে বা ফোন কৰিছে মেসেজ কৰিছে ই ওভাৰঅল যদি আমি চাও তেনেহলে মোৰ এনেকুৱা লাগি আছে এবাৰ ধৰি লওক 40 প্লাস যিবিলাক ক্যান্ডিডেটৰ আছে সকলোৱে চান্স পাই যাব প্ৰাইভেট হোক বা গভটতে হোক মোৰ এনেকুৱা এটা কিন্তু এটো শিওর নহয় কাৰণ ডিস্ট্ৰিক্ট ওয়াইজ যেটো লিষ্ট ওলাব এইটো ওলোৱাৰ পিছতহে আমি এটা এনালাইসিস লৈ আহিম আপোনালোকৰ লগত শেয়াৰ কৰিম যে কোনটো ডিস্ট্ৰিক্ট আপোনাৰ কাৰণে মাৰ্কস হিচাপত কিমানখিনি হ'ব পাৰে বা কাট অফ কিমান যাব পাৰে গতিকে এই গোটেইখিনি মিলাই লৈ তো এইখিনি গোটেইখিনি আপোনাৰ মাইন্ডত ৰাখিব লাগিব আপোনালোকে এতিয়া একদম ৰিল্যাক্স থাকক আপোনালোকে ৰিজাল্টটো চাইছে ৰিজাল্ট আহিব দিয়ক ডিস্ট্ৰিক্ট ওয়াইজ আমাৰ ৰ্যাঙ্ক স্কোৰ কাৰ্ড যেটো আছে এটো আহিব দিয়ক তাৰ পিছত এটা এনালাইসিস লম আৰু আপোনালোকে এই অফিশিয়াল সাইটত গৈ আপোনাক কোনটো ডিস্ট্ৰিক্টত চুজ কৰিব বিচাৰিছে মনে মনে ভাবি আছে এই ডিস্ট্ৰিক্টত কিমান সিট আছে এই দুটা বস্তু আপোনালোকে মাইন্ডত ৰাখক যে ডিস্ট্ৰিক্টত কিমান সিট আছে মই বিচৰা ডিস্ট্ৰিক্টখনত আৰু ডিস্ট্ৰিক্টৰ ৰ্যাঙ্কৰ যেটো লিষ্ট ওলাল এটো কিমান মাৰ্কস লৈকে আহিছে এই দুটা বস্তু মাইন্ডত ৰাখক তাৰ পিছত কাউন্সেলিংত কেনেকৈ কাউন্সেলিং কৰিব লাগে কি কৰিব লাগে কেনেকৈ চুজ কৰিব গোটেইখিনি লৈ আপোনালোকৰ লগত আৰু এবাৰ শেয়াৰ কৰা ডে বাই ডে আপডেট দি থাকিম গোটেইখিনি হৈ যোৱাৰ পিছত ৰিজাল্টৰ পিছত কাউন্সেলিংত স্পেশালি ইম্পৰ্টেন্সটো বেছি দিব লাগিব আৰু সেই সময়ত আপোনালোকক জনোৱা হ'ব আপোনালোকে এতিয়া ৰিল্যাক্স থাকক আৰু ৰিজাল্ট আৰু ডিস্ট্ৰিক্ট ওয়াইজ যেটো কাট অফ ওলাব ডিস্ট্ৰিক্ট ওয়াইজ যেটো মেৰিট স্কোৰ ক্যাটাগৰি ওয়াইজ যেটো ৰ্যাঙ্ক ওলাব কাউন্সেলিংৰ আগত আপোনালোকক জনাই দিয়া হ'ব কেনেকুৱা ধৰণৰ আমি এটা এনালাইসিস কৰিব পাৰিম তো এইখিনি আছিল ইনফৰমেশন এতিয়া ৰিল্যাক্স থাকক আপোনাৰ যদি নিয়াৰ এবাউট 40 নিচিনা যদি মাৰ্কস আছে মোৰ মতে এইখিনি চান্স পোৱাটো নিশ্চিত বুলি ক'ব পাৰো কিন্তু আহিলে এটো গম পোৱা যাব ধন্যবাদ লগতে থাকিব আৰু পৰৱৰ্তী ইনফৰমেশন লৈ